So hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত মেইনলি তোমালোকক জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিবিলাক ষ্টুডেণ্টে অলৰেডি এডমিশ্যন লৈছে তেওঁলোকে এন্টি ৰেগিং ফৰ্ম কেনেকৈ বনাব লাগিব, প্ৰচিডিউৰটো কি আৰু ক'ত বনাব লাগিব, ফৰ্ম নাম্বাৰ 2 কি হয়। সো সম্পূৰ্ণ কথাখিনি ডিটেইলছত বুজাম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিবা আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা, কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেটছ থাকিলে আমাৰ চেনেলৰ পৰা তোমালোকে পাই যাবা। সো বলা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমতে তোমালোকক জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্ম নাম্বাৰ 2 কি হয়। সো মোৰ স্ক্ৰীনত তোমালোকে দেখা পাইছা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফৰ্ম নাম্বাৰ 2। সো ওপৰত লিখা আছে ফৰ্ম নাম্বাৰ 2 একাডেমিক ৰেগুলেশনস ফৰ্ম নাম্বাৰ 2। সো একচুয়ালি তোমালোকে এই ফৰ্মটো কেতিয়া জমা দিব লাগিব কলেজত সেইখিনি বস্তু মই তোমালোকক কৈ আছো, কিন্তু ফৰ্ম নাম্বাৰ 2ত কি বস্তু আছে মই তোমালোকক প্ৰথমতে সেইখিনি বস্তু জনাই লওঁ। সো ইয়াত তোমালোকে দেখা পাইছা এপ্লিকেশন ফৰ ৰেজিষ্ট্ৰেশনস অফ ষ্টুডেন্ট ইনটু দা ইউনিভাৰ্চিটি। সো প্ৰথমতে দিয়া আছে নেম অফ দা কেণ্ডিডেট ইন ফুল। সো তোমাৰ ফুল নেমটো কেপিটেল লেটাৰত ইয়াতে পুট কৰি দিবা। দেন নেক্সট আছে সেক্স, সো মেল নে ফিমেল ইয়াতে তোমালোকে ফিল আপ কৰিবা। নেক্সট আছে ফাদাৰ নেম, সো নিজৰ ফাদাৰ নেমটো ফিল আপ কৰিবা। দেন হোম এড্ৰেছ ইন ফুল, নিজৰ হোম এড্ৰেছটো ইয়াতে ফিল আপ কৰি দিবা। দেন ডেট অফ বাৰ্থ, সো একৰ্ডিং টু HSLC সাৰ্টিফিকেট অৰ এডমিট কাৰ্ড, সো নিজৰ ডেট অফ বাৰ্থটো ইয়াতে ফিল আপ কৰিবা। দেন নিজৰ কন্টেক্ট নাম্বাৰটো দিবা, এইটো পেৰেণ্টছৰ নিদিবা, স্পেচিয়েলি নিজৰটো দিলে ভাল হ'ব। দেন ইমেইল এড্ৰেছটো দিবা। নেক্সট আছে নেম অফ লাষ্ট এক্সামিনেশ্যন উইথ ইয়াৰ she or he passed, সো যেহেতু তোমালোকে HS পাস কৰি আহিছা সো তোমালোকে ইয়াত HS পাস বুলি দিলে হ'ল। দেন 9 নম্বৰত আছে ইউনিভাৰ্চিটি অৰ বোৰ্ড ফ্ৰম হুইচ she or he passed উইথ ৰোল এণ্ড নাম্বাৰ। সো তোমালোকে নিজৰ ইউনিভাৰ্চিটি অৰ বোৰ্ডৰ মানে নামটো দি দিবা। কোনোবা যদি CBSE পৰা পাস কৰিছে দেন CBSE বোৰ্ডটো দি দিবা। নেক্সট আছে 10 নম্বৰত স্কুল অৰ কলেজ হুইচ she or he passed from, সো নিজৰ স্কুল অৰ কলেজৰ নামকেইটা দি দিবা। স্কুল মানে কৈছো যোনটো JNBৰ পৰা আহিছে তেওঁলোকে স্কুলেই কয়, কাৰণ জুনিয়ৰ কলেজ বুলি নকয়, আমাৰ JNBক স্কুল বুলি কোৱা হয়। দেন নেক্সট আছে 11 নম্বৰত আছে ক্লাছ এণ্ড ডেট অফ এডমিশ্যন ইন দা ক্লাছ। সো এইটো তোমালোকে এতিয়া দিব নালাগে, তোমালোকৰ যেতিয়া ক্লাছ ষ্টাৰ্ট হয় তেতিয়া তোমালোকে জমা দিলে হ'ল। দেন কলেজ ৰোল নাম্বাৰ, সো তোমালোকে যিহেতু এতিয়ালৈকে কলেজ ৰোল নাম্বাৰটো পোৱা নাই সো এইটো ফিল আপ কৰিব নালাগে। দেন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ AU, সো সেইটো তোমালোকে ফিল আপ কৰিব নালাগে, সেইটো তোমালোকে কলেজত গ'লেহে পাবা। দেন এড্ৰেছ টু হুইচ দা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড শুড বি ইছ্যুড, সো এইখিনি বস্তু তোমালোকে এতিয়া ফিল আপ কৰিব নালাগে। তোমালোকে যেতিয়া কলেজত যাবা, কলেজত যোৱাৰ পিছত তোমালোকে সম্পূৰ্ণ ডিটেইলছটো পাই যাবা, তেতিয়া তোমালোকে ফৰ্মটো ফিল আপ কৰি কলেজত জমা দিব লাগিব। সো তোমালোকক জাষ্ট দেখালো যে ফৰ্ম নাম্বাৰ 2ত কি থাকে আৰু কেনেকৈ ফিল আপ কৰিব লাগে আৰু কি ফিল আপ কৰিব লাগে। সো ঠিক আছে, এতিয়া তোমালোকে কি কৰিবা, এই ফৰ্মটো তোমালোকে এতিয়া তোমালোকৰ তাত ৰাখি থৈ দিয়া, এতিয়া একো কৰিব নালাগে। যেতিয়া তোমালোকে পাৰ্টিকুলাৰ কলেজত গৈ পেলাই ৰিপৰ্ট কৰিবা তেতিয়া তোমালোকে জমা দিলে হ'ল। সো এতিয়া তোমালোকক জনাব বিচাৰিম যে এন্টি ৰেগিং ফৰ্মটো কি হয়, কেনেকৈ বনাব লাগে, ক'ৰ পৰা পাবা। সো এতিয়া তোমালোকক মই প্ৰথমতে এন্টি ৰেগিং ফৰ্মেটটো দেখাব বিচাৰি আছো। সো ইয়াত তোমালোকে দেখা পাইছা Annexure 1। সো Annexure 1ত তোমালোকৰ দিয়া আছে এফিডেভিট বাই দা ষ্টুডেণ্ট। সো এন্টি ৰেগিংটো তোমালোকে কোৰ্টৰ পৰা বনাব লাগিব, এটা এডভোকেটৰ লগত তোমালোকে কন্টেক্ট কৰি ল'বা, কৰি পেলাই Annexure 1 আৰু Annexure 2টো তোমালোকে দেখাবা। দেখুৱাৰ পিছত তোমালোকে এডভোকেটক ক'বা যে এইটো ফৰ্মেটত এটা এফিডেভিট বনাই দিব লাগে, এটা ষ্টুডেণ্টৰ কাৰণে আৰু এটা গাৰ্জেনৰ কাৰণে। সো দুটা এফিডেভিট বনাই দিব, সেইটো তোমালোকে এডভোকেটৰ লগত কন্টেক্ট কৰিলে তেওঁলোকে ভালদৰে বুজাই দিব। সো Annexure 1ত কি দিয়া আছে, সো তোমালোকে ইয়াতে ভালকে পঢ়ি ল'ব পাৰা ইয়াৰ যোনটো ফৰ্মেটটো। সো ফৰ্মেটটো হ'ল Annexure 1। সো এতিয়া এই Annexure 1টো তোমালোকে নি পেলাই এডভোকেটৰ লগত কন্টেক্ট কৰিবা। নেক্সট আছে Annexure 2। সো Annexure 2টো গাৰ্জেনৰ কাৰণে দিয়া আছে। Annexure 1টো আছে ষ্টুডেণ্টৰ কাৰণে আৰু Annexure 2টো আছে গাৰ্জেনৰ কাৰণে, এফিডেভিট বাই পেৰেণ্টছ অৰ গাৰ্জেন। সো ইয়াত তোমালোকে সেম বস্তু তোমালোকে চাবা, চোৱাৰ পিছত তোমালোকে এই বস্তুটো নি পেলাই তোমালোকে এডভোকেটৰ লগত কন্টেক্ট কৰিবা। সো কৰি পেলাই তোমালোকে যেতিয়া এফিডেভিটটো বনাবা, বনোৱাৰ পিছত যেতিয়া তোমালোকে পাৰ্টিকুলাৰ কলেজত গৈ পেলাই তোমালোকে ৰিপৰ্ট কৰিবা, ৰিপৰ্ট কৰাৰ পিছত তোমালোকক এটা টাইম দিব এই এফিডেভিটটো বনোৱাৰ কাৰণে। সো ইমান তোমালোকে হেডেক ল'ব নালাগে যে এতিয়াই বনাই লৈ যাব লাগিব, পিছত বনাব নোৱাৰো, তেনেকৈ একো নহয়। তোমালোকক এটা টাইম দিব, সেই টাইমৰ ভিতৰত জমা দিব লাগিব। সো তোমালোকে বস্তুটো এতিয়াই ক্লিয়াৰ কৰি গ'লে তোমালোকৰ ভাল হ'ব, কলেজত গৈ পেলাই তোমালোকে টাইম নাপাব পাৰা। সো ঘৰৰ পৰা লৈ গ'লে তোমালোকৰ বেছি ভাল হ'ব। সো এইখিনি আছিলে ফৰ্ম নাম্বাৰ 2 আৰু ফৰ্ম নাম্বাৰ 3। যদি কাৰোবাৰ ডাউট থাকে দেন তোমালোকে পাৰ্চনেলি কন্টেক্ট কৰিব পাৰা। সো ভিডিঅ'টো যদি তোমালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।